7 কোটি টকীয়া বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়িকা নন্দিতা দাসৰ। কামৰূপ জিলাৰ চমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত সুন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ আজি আধাৰশিলা স্থাপন কৰা হয়। 7 কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয়খনৰ উন্নত মানদণ্ডৰ গৃহটোৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়িকা নন্দিতা দাসে। আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি বিধায়িকা নন্দিতা দাসে কয় যে বিদ্যালয়খন নিৰ্মাণৰ পিছত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। বৃহৎ পৰিমাণৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নহয় তাৰ বাবে সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়। উল্লেখ্য, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ আমন্ত্ৰিত পুঁজিৰে নিৰ্মাণ হ'বলগীয়া গৃহটো নিৰ্মাণৰ বাবে গণপতি কনষ্ট্ৰাকশ্যন কোম্পানীয়ে নিবিদা লাভ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত প্ৰাক্তন জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী, বিদ্যালয়খনৰ শৈক্ষিক তত্ত্বাৱধায়ক আব্দুল মজিদ আহমেদ, পৰিচালনা সমিতিৰ সভাপতি আমজাদ হক চৌধুৰী, কোম্পানীটোৰ তত্ত্বাৱধানৰ দায়িত্বত থকা চিৰঞ্জীৱ চৰকাৰ, সহকাৰী অভিযন্তা সৌম্য ৰয় চৌধুৰী, বজাৰ পৰিচালনা সমিতিৰ সভাপতি জাহিদুল ইছলাম, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য গুলজাৰ হুছেইন, পৰিচালনা সমিতিৰ উপ সভাপতি দোস্ত খলিলুৰ ৰহমানৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লগতে আমাৰ ইয়াতে এৰিয়া অঞ্চলৰ বহুত ব্যক্তি আমাৰ ইয়াতে আহি পিনে শুভউদ্বোধনী কৰিছে। আমি অতিকে গৰ্বিত হৈছোঁ। আমি আশা কৰোঁ আমি আমাৰ কণ্ট্ৰেক্টৰে আমাৰ গোটেইখিনি যেনেকৈ ড্ৰয়িংখিনি আছে গোটেই এনেকৈ ধুনীয়াকৈ যাতে আমাৰ ছাত্ৰ ইয়াৰ অঞ্চলৰ ছাত্ৰখিনি যাতে বহুত ফেচিলিটিখিনি ইউজ কৰি পিনে আমি যেন চাওঁ যে ইয়াৰ পৰা যেনেকৈ মেট্ৰিকত ষ্টেণ্ড, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড যাতে আমি ইয়াৰে আমি যেতিয়া ফেচিলিটি আমি এনেকুৱা আনন্দিত হ'ম যাতে আমাৰ ফেচিলিটিখিনি পাই পিনে ছাত্ৰবিলাকে ধুনীয়াকৈ পঢ়া শুনা কৰি পিনে ষ্টেটত যাতে আমি গৰ্বিত হ'ম যে আমি বনাইছিলোঁ ইয়াৰে ছাত্ৰখিনিয়ে ইয়াৰে ৰেজাল্ট ভাল কৰিব। আৰু মই এটা কথা নজৰ ক'ব খোজোঁ যে ইয়াৰ কোৱালিটিগতভাৱে আমাৰ অতি উন্নতমানৰ কাম হ'ব ক'তো, কাৰণ এইটো আমাৰ এটা আমি হয়তো মৰণশীল, কিন্তু এই স্কুলটো থাকি যাব বহুত দিন। ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি ওলাব, বহুত উন্নতি হ'ব, দেশৰ নেতা বহুত ক্ষেত্ৰত আগবাঢ়ি যাব, অনুদান যোগাব। তো সেইটো খুব ভাল এটা কোৱালিটিৰ কাম আমি কৰিম, একদম স্পেচিফিকেশ্যন মানি। সেইটো মই দি ক'ব পাৰোঁ। বিধায়িকা নন্দিতা স্কুল প্ৰাংগণত আমাৰ মাননীয় বিধায়িকা নন্দিতা দাস তেখেতে আহি আমাৰ এই কামৰ উদ্বোধনী কৰিলে, চিমেণ্ট মছলা ঢালি। আমি তাত নথৈ আনন্দিত হৈছোঁ আৰু গৰ্বিত যে তেওঁ আমাৰ কামটো তেনেকৈ উদ্বোধন কৰি দিলে। এইটো কাম আপোনালোকৰ স্কুলৰ কামটো আপোনালোকে হয়তো অলৰেডি জানিছে। এইটো RIDF বা গ্ৰাম্য আন্তঃগাঁথনি আঁচনিৰ আণ্ডাৰত মোটামুটি 7 কৰোৰমান, প্ৰায় 7 কৰোৰমান খৰচত এইটো কাম হ'ব। তো আজি ইয়াৰ শুভ উদ্বোধনী হৈ গ'ল। মোৰ লগত ডিপাৰ্টমেণ্টৰ PWD ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সৌম্য ৰায় চৌধুৰীও আছে। তেখেতেও ব্যাখ্যা ক'ব পাৰে, কৰিবই পাৰে। আৰু এইটো আমাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্যই নহয় আৰু বা সেইটোৰ প্ৰশ্নই নাই, কাৰণ আমি গণপতি কনষ্ট্ৰাকশ্যন কোম্পানীৰ যি আগৰ কাম কৰা হৈছে বা হেৰি হৈছে তাত সব ঠাইতে আমি সুনামেৰে কাম কৰি আহিছোঁ। আমাৰ এটা নাম আছে, সেইকাৰণে আমি হয়তো ডিপাৰ্টমেণ্টৰ টেণ্ডাৰ মাৰি কামটো ল'বলৈ সক্ষম হৈছোঁ। আমাৰ যিহেতুকে যোগ্য ব্যক্তি বুলি বা যোগ্য প্ৰতিষ্ঠান বুলিয়ে কামটো পোৱা গৈছে সেইটো। তো আমাৰ ক্ষেত্ৰত সেইটো প্ৰয়োজন নহয়। তেওঁ কিবা বেলেগ ইছ্যুত কৈছিলে কথাটো, এইটো আমাৰ ক্ষেত্ৰত বুলি কোৱা নাই, তেওঁ বা হেৰি কোৱা নাই। সুন্তলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।